মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 চনৰ বাবে এইখিনি মই তোমালোকক গণিতৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এই পৰীক্ষাটো মাৰ্চ মাহত হ'ব বুলি কৈছে 25 এই বছৰৰ। আমি প্ৰশ্নখিনি চাওঁচোন অকণমান। তলৰ কোনটো সংখ্যা 72ৰ আটাইতকৈ ডাঙৰ উৎপাদক? অপশ্যন দিয়া আছে ইয়াত 12, 72, 144, 24। আমি যদি চাওঁ 12টো হৈছে 72ৰ এটা উৎপাদক, তেনেহ'লে 72ৰো 72 এটা উৎপাদক আৰু 24টো 72ৰ এটা উৎপাদক। কিন্তু 144টো 72ৰ উৎপাদক নহয়। গতিকে এতিয়া ডাঙৰ উৎপাদক কোনটো হ'ব? সেইটো হ'ব আমাৰ 72। 72ৰ আটাইতকৈ ডাঙৰ উৎপাদক হ'ল 72। এতিয়া 2 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সংখ্যা 3ৰে বিভাজ্য? অপশ্যন দিয়া আছে 601, 979, 3477, 2963। আমাক কৈছে 3ৰে বিভাজ্য। 3ৰে বিভাজ্য হ'লে আমি ইয়াৰ নিয়মটো হৈছে আমি চাব লাগিব সংখ্যাটোত থকা অংককেইটা আমি যোগ কৰি চাম। যোগ কৰি চালে যদি যোগফলটো 3ৰে বিভাজ্য হয় তেনেহ'লে আমি গম পাম সেই সংখ্যাটো 3ৰে বিভাজ্য। ইয়াত আছে 601, আমি যোগ কৰোঁ 601। যোগ কৰিলে হৈ গ'ল আমাৰ কিমান হৈ গ'ল? 7 হৈ গ'ল। 7টোক আমি 3ৰে হৰণ নাযায়। 7টোক আমি 3ৰে বিভাজ্য নহয়, মানে 3ৰে আমি যদি 7ক হৰণ কৰোঁ তেতিয়া মিলি নাযাব। গতিকে 601 এই সংখ্যাটোক আমাৰ 3ৰে বিভাজ্য নহয়। পিছৰ সংখ্যাটো চাওঁ 979। ইয়াৰ অংককেইটা যোগ কৰি চাওঁ 9, 7 আৰু 9। 9 7 16, 16 9 হৈ গ'ল 25। 25টো আমাৰ 3ৰে বিভাজ্য নহয়। 3 ঘৰ নেওতা মাতিলে আমাৰ 25টো নাপাওঁ। 3 8 গুণ 24, 3 9 গুণ 27। গতিকে 25টো আমি নাপাওঁ। গতিকে এই 979 এই সংখ্যাটো আমাৰ 3ৰে বিভাজ্য নহয়। আমি যদি 2 নম্বৰটো চাওঁ 2963। আমি অংককেইটা যোগ কৰোঁ 2, 9, 6 আৰু 3। 2 নে 11, 11 আছে 17, 17 3 হৈ গ'ল 20। 20টো আমাৰ 3ৰে বিভাজ্য নহয়। গতিকে এই সংখ্যাটো আমাৰ 3ৰে বিভাজ্য নহয়। আমি যদি 3 নম্বৰ সংখ্যাটো চাওঁ, ইয়াত আছে 3, 4, 7 আৰু 7। আমি যদি যোগ কৰোঁ 3, 4, 7 আৰু 7। যোগ কৰিলে পাওঁ আমি 3 7, 7 7 14, 14 7 হৈ গ'ল 21। 21 যদি আমি 3ৰে হৰণ কৰোঁ 3 7 গুণ 21 হৈ যাব। গতিকে এই যোগফলটোক 3ৰে বিভাজ্য হ'ল। গতিকে এই গোটেই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব। 3477 এই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব। এতিয়া 3 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন, 1000/5 যোগ 10/5 যোগ 10,000/50 ইয়াৰ যোগফলটো কিমান হ'ব সুধিছে। অপশ্যন দিয়া আছে 0.555, 0.51, 0.052, 0.051। এতিয়া আমি যদি প্ৰথমটো চাওঁ, প্ৰথমটো আছে 1000/5। এইটো আমি দশমিকত প্ৰকাশ কৰিলে আমি চাম 1ৰ পিছত 0 3টা আছে। ওপৰত থকা সংখ্যাটো ওপৰত যিটো সংখ্যা থাকিব তাৰ মুঠতে 3টা সংখ্যা আগত দশমিক বহিব লাগে। ইয়াত এটা সংখ্যা আছে আৰু 2টা নাই, গতিকে 2টা আমি 0 দি লৈছোঁ। গতিকে দশমিকটো ইয়াত হ'ব 0 3টা আছে, ইয়াত 3টা সংখ্যা আগত ইয়াৰো এই সংখ্যাটোৰ ইয়াত 3টা সংখ্যা আগত দশমিক হ'ব। তাৰমানে 5টো এটা আছে আৰু 2টা আমি 0 দি ল'লোঁ। তাৰপিছত 10/5, 10/5 মানে হ'ব আমাৰ 10/5 মানে হ'ব ইয়াত 0 এটা আছে, ইয়াত সংখ্যা এটা আছে, গতিকে তাৰ আগত দশমিক বহাই দিলে হ'ব 0.5। আৰু চাওঁ 10,000/50। ইয়াত আছে 0 1 2 3 4 আৰু ওপৰত 2টা সংখ্যা আছেই, ওপৰত 2টা সংখ্যা আছেই। গতিকে ইয়াৰ 2টা সংখ্যা আগত দশমিক বহাই দিলোঁ আমি, 4টা সংখ্যা হৈ গ'ল 1 2 3 4। এই দশমিকৰ সোঁহাতে এই 0টো কাম নাই, 0টো আমি কাটি দিলোঁ। এতিয়া আমি কি কৰিম, দশমিকৰ পোনে পোনে আমি পাতি ল'ম আকৌ 0.005। এইটো আছে 0.5। দশমিকৰ পোনে পোনে পাতিম আমি 0.005। এতিয়া আমি যোগ কৰিব লাগিব। যোগ কৰিলে হ'ল 5 5 10ৰ 0, 1টো উকলিলে 1টো ইয়াত আহিব, ইয়াত 5 আহিব, ইয়াত 0 আহিব। আকৌ দশমিকৰ সোঁহাতে এই 0টো কাম নাই, গতিকে আনচাৰটো হ'ব আমাৰ 0.51।
গতিকে বি নম্বৰ অংশটো ইয়াৰ শুদ্ধ 4 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা বুলি ক'লে সংখ্যাটোৰ উৎপাদক কেৱল দুটা হ'ব লাগিব সংখ্যাটো আৰু 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব এতিয়া আমি যদি চাওঁ 57টো আমি 1 লগত 57 পূৰণ কৰিলে 57 পাম ইয়াত দুটা হ'লেই আকৌ যদি আমি কৰোঁ 3 লগত যদি 19 পূৰণ কৰোঁ আমি 57 পাম গতিকে 57ৰ উৎপাদক 1 3 19 আৰু 57 আমি চাৰিটা পালোৱেই উৎপাদক কিন্তু মৌলিক সংখ্যা হ'বলৈ হ'লে উৎপাদক অকল দুটা হ'ব লাগিব 1 আৰু সংখ্যাটো নিজে আমি যদি 27টো চাওঁ 27টো 3 9 গুণ 27 হ'ব আকৌ 1 লগত 27 পূৰণ কৰিলেও 27 হ'ব তাৰমানে 27ৰ উৎপাদক হ'ব 1 3 9 আৰু 27 কিন্তু আমি যদি 37টো চাওঁ 37ৰ অকল দুটাই উৎপাদক হ'ব 37ৰ 1 লগত 37 পূৰণ কৰিলে 37 পাম এই দুটাই হ'ব তাতকৈ বেছি নাই গতিকে এইটো হ'ব আমাৰ মৌলিক সংখ্যা তেনে 77টোৰ আমি 7 লগত 11 পূৰণ কৰিলেও 77 পাম 1 লগত 77 পূৰণ কৰিলেও 77 পাম গতিকে 77টো এটা মৌলিক সংখ্যা নহয় গতিকে মৌলিক সংখ্যা কোনটো হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 37টো এটা মৌলিক সংখ্যা 5 নম্বৰ প্ৰশ্ন 36 মাইনাছ বৰ বন্ধনী 12 প্লাছ সৰু বন্ধনী 3 পূৰণ 10 হৰণ 2 সৰু বন্ধনী ক্ল'জ আৰু বৰ বন্ধনী ইয়াৰ মান কিমান হ'ব দিছে 12 9 25 40 ইয়াত কৰিবলৈ হ'লে প্ৰথমতে আমি সৰু বন্ধনীটো ভাঙি ল'ব লাগিব এই সৰু বন্ধনীৰ ভিতৰত যিখিনি আছে আমি কৰি ল'ব লাগিব তাৰ ভিতৰতো আমি চাওঁ ইয়াত পূৰণো আছে হৰণ আছে প্ৰথমতে আমি কৰিব লাগিব হৰণটো কৰিব লাগিব যদি আমি হৰণটো প্ৰথমতে কৰোঁ ইয়াত আছে 36 মাইনাছ 12 পাতি লৈছোঁ আমি 3 পূৰণ এতিয়া আমি প্ৰথমতে পূৰণ নকৰোঁ প্ৰথমতে কৰিম হৰণটো 2 যদি আমি 10ক হৰণ কৰোঁ কিমান হ'ব 5 আমি হৰণটো কৰিলোঁ তাৰপিছত আহিব আমাৰ 36 মাইনাছ এতিয়া আমি কৰিম পূৰণটো কৰিম 3 5 গুণ হৈ গ'ল 15 এতিয়া সৰু বন্ধনীও শেষ হ'ল এবাৰ বৰ বন্ধনী আহিলে এতিয়া আহিব আমাৰ 36 12 লগত 15 যোগ কৰিলে কিমান হ'ব 27 36ৰ পৰা আমি 27 যোগ কৰিলে আনচাৰটো হ'ব 9 গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ইয়াত বি তলৰ কোনটো এটা সূক্ষ্ম কোণ অপশ্যন দিয়া আছে 91 90 89 180 ডিগ্ৰী সূক্ষ্ম কোণ বুলি ক'লে 90 ডিগ্ৰীতকৈ সৰু কোণক আমি সূক্ষ্ম কোণ বুলি কওঁ 91টো এটা সূক্ষ্ম কোণ নহয় 90টো এটা সূক্ষ্ম কোণ নহয় 180টো এটা সূক্ষ্ম কোণ নহয় 89টো এটা সূক্ষ্ম কোণ হয় কাৰণ 90 ডিগ্ৰীতকৈ সৰু 7 নম্বৰ প্ৰশ্ন তলৰ কোণটো এটা স্থূল কোণ নহয় স্থূল কোণ হ'বলৈ হ'লে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু কোণটোক আমি ক'ম স্থূল কোণ এতিয়া চাওঁ আমি 100 ডিগ্ৰীটো স্থূল কোণ হয় 90 ডিগ্ৰীতকৈ ডাঙৰ 179টো স্থূল কোণ হয় 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু এইটো স্থূল কোণ হয় 150 ডিগ্ৰী এইটো স্থূল কোণ হয় 190 ডিগ্ৰীটো স্থূল কোণ নহয় এইটো 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ গৈছে গতিকে এইটো স্থূল কোণ নহয় গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কোনটো স্থূল কোণ নহয় কৈছে অপশ্যন চিটো স্থূল কোণ নহয় 8 নম্বৰ প্ৰশ্ন 4/1ত কেইটা 12/1 আছে অপশ্যন দিয়া আছে 16টা 8টা 48টা 3টা আমাক এনেকুৱা প্ৰশ্ন দিলে আমি কি কৰিব লাগিব প্ৰথম সংখ্যাটো পাতি ল'ব লাগিব এতিয়া 4/1 আছে 4/1টো আমি পাতি লৈছোঁ তাক আমি হৰণ কৰিম পিছৰ ভগ্নাংশটো আমি হৰণ কৰিম 12/1 যেতিয়া আমি হৰণ কৰিম এই হৰণ চিহ্নৰ ঠাইত আমি দিম পূৰণ চিহ্ন দিলে কি হ'ব এই ভগ্নাংশটোৰ প্ৰতিক্ৰম বা ভগ্নাংশটোৰ গুণাত্মক বিপৰীত সংখ্যাটোৱে আমি পূৰণ কৰিব লাগিব তাৰমানে যদি 12/1 আছে ইয়াৰ হৰটো 12 আছে ইয়াৰ ভগ্নাংশটো উল্টা হৈ যাব 12টো ওপৰলৈ গুচি যাব আৰু 1টো তললৈ গুচি আহিব এতিয়া আমি কটাকটি কৰিম 4 লগত আমি 3 পূৰণ কৰিলে 12 হ'ব
1ৰ লগত 3 পূৰণ কৰিলোঁ আনচাৰটো আমাৰ 3 হ'ল তলত 1টো আমাৰ থাকিবই এনেও গতিকে 4/1ত কেইটা 12/1 আছে আনচাৰটো হ'ব 3টা ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো প্ৰত্যেক মৌলিক সংখ্যাৰ সদায় এটা উৎপাদক হ'ব অপশ্যন দি আছে 4 7 1 2 প্ৰত্যেক মৌলিক সংখ্যাৰ সদায় এটা উৎপাদক হ'ব হেতু হ'ব আমাৰ অপশ্যনটো সি 1 1টো প্ৰত্যেক মৌলিক সংখ্যাৰ এটা সাধাৰণ উৎপাদক হ'ব 10 নম্বৰ প্ৰশ্ন 0.2 0.1 0.3 আৰু 0.4ৰ মান হ'ব গোটেইকেইটা পূৰণফল কিমান হ'ব সুধিছে আমি যদি চাওঁ ইয়াতো এটা সংখ্যাগত দশমিক ইয়াতো এটা সংখ্যাগত দশমিক ইয়াতো এটা সংখ্যাগত দশমিক ইয়াতো এটা সংখ্যাগত দশমিক এতিয়া আমাৰ উত্তৰটোত 1 2 3 4 চাৰিটা সংখ্যাগত দশমিক হ'ব লাগিব এতিয়া আমি যদি পূৰণ কৰোঁ 2 লগত 1 পূৰণ কৰিলে 2 হ'ব 2 লগত 3 পূৰণ কৰিলে 6 হ'ব 6 লগত 4 পূৰণ কৰিলে হৈ গ'ল 24 কিন্তু আমি যদি চাওঁ ইয়াত এটা সংখ্যাগত দশমিক আছে ইয়াতো এটা সংখ্যাগত দশমিক ইয়াতো এটা সংখ্যাগত দশমিক ইয়াতো এটা সংখ্যাগত দশমিক আছে গতিকে উত্তৰত কি হ'ব আমাৰ চাৰিটা সংখ্যাগত দশমিক হ'ব চাৰিটা সংখ্যাগত দশমিক হ'লে আমি পূৰণফলটো 24 পাইছোঁ ইয়াত দুটা পাইছোঁ আৰু দুটা আমি ইয়াত কি দিলাম 0 দিলাম তাৰ আগত আমি দশমিক দিম গতিকে উত্তৰটো হ'ব এইটো 0.0024 আৰু সেইটো হৈছে আমাৰ অপশ্যন বি নম্বৰ 11 নম্বৰ প্ৰশ্ন 10/5 যোগ 10/7 যোগ 10/8ৰ মান হ'ব অপশ্যন দিয়া আছে 2 4 6 1 এতিয়া আমি চাম ইয়াত চবতে 10 তিনিটাত 10 আছে গতিকে আমি এবাৰ পাতি লৈছোঁ 10/5 10/7 আৰু 10/8 চবতে আমাৰ হৰটো 10 আছে গতিকে আমি 10 এটা পাতি ল'ম এতিয়া আমি ইয়াত আছে 5 ইয়াত আছে 7 ইয়াত আছে 8 এইকেইটা যোগ কৰিলে আমাৰ কিমান হ'ব 5 7 12 12 8 হৈ গ'ল 20 এতিয়া এই চিহ্নডাল হ'ল হৰণ চিহ্ন মানে 10ে 20ক হৰণ কৰা বুজাইছে 10ে যদি আমি 20ক হৰণ কৰোঁ কিমান হ'ব 10 2 গুণ 20 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ 12 নম্বৰ প্ৰশ্ন 1.01 11 1.1 1.001ৰ যোগফল হ'ব অপশ্যন দিয়া আছে আমাক এ বি চি ডি চাৰিটা অপশ্যন দিয়া আছে ইয়াত আমি কি কৰিব লাগিব ইয়াত চাওঁ আমি গোটেইকেইটা এইকেইটা দশমিকত আছে কিন্তু 11টো এটা গোটা সংখ্যা ইয়াত দশমিকত নাই গতিকে আমি 11টো আমি প্ৰথমতে পাতি ল'ম 11 পিছত আমি দশমিক দি যিকোনো সংখ্যা পাতি দিওঁ 0 0 আমি পাতি দি আছোঁ এইটো এটা গোটা সংখ্যা তাৰপিছত আমি পাতোঁ 1.01 ইয়াৰ দশমিকৰ পোনে পোনে পাতিম 1.01 তাৰপিছত পাতোঁ আমি 1.1 তাৰপিছত পাতিছোঁ আমি 1.001 এতিয়া কি কৰিম যিকেইটা খালী ঘৰ আছে আমি 0 দি ল'ম ইয়াত 0 ইয়াত 0 দি লৈছোঁ এতিয়া আমাৰ যোগ কৰিবলৈ সুবিধা হ'ব 0 0 1 হ'ল ইয়াতো 1 হ'ল 0 0 যোগ কৰিলে 1 হ'ল 0 1 1 1 হ'ল এতিয়া চাওঁ 1 2 3 4 কিমান হৈ গ'ল ইয়াত 4 আৰু 1টো এনেকৈ আছে তাৰমানে আনচাৰটো হ'ল 14.111 গতিকে 14.111 অপশ্যন এ আজিলৈ ইমানেই পিছলৈ আৰু মই গণিতৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ধন্যবাদ